Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আৰু টিভিলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ দুটা হ'বই আৰু আজি যিহেতু সৰস্বতী পূজা অকণমান ওলাই মেলি যাম আৰু গাৰ্গী অলৰেডি গ'ল দাদাৰ লগত দাদা মানে কৈছে অকণমান কাপোৰ চাপোৰ পিন্ধি দিয়া তাইক অকণমান ফুৰালোঁ আমাৰ ক্লাবত সৰস্বতী পূজা হৈছে যে তাতে আৰু আমি লাহেকৈ ওলাম আৰু মায়ে এইফালে বনাই মেলি ল'লে মাকে বনাব দিছে আৰু সৰু মাছ আনিছে দেউতাই সৰু মাছ টমেট'ৰে বনাইছে আৰু গাজৰ আলু ভাজি কৰিছে দালি আৰু সৰু মাছ অকণমান ভাজি কৰিছে সেই আৰু পটাপট খাই মেলি ওলাম আৰু মুখ চুখ ধুই মেলি আজৰি এতিয়া অকণমান সাজি কাচি লওঁ পটাপট ইমানো নাসাজো আৰু চিম্পলকৈ আৰু সাজি কাচি লওঁ আৰু মই ৰেডি আৰু পটাপট ৰেডি হ'লোঁ পটাপট গাড়ীৰ কাপোৰ পানী বটল আৰু গাইজ আমি আহিলোঁ হেং আউট ৰেষ্টুৰেণ্ট একদম ভিউ চাওক অকণমান লামডিঙে হয় অকণমান গাঁও অঞ্চলত আৰু হিলছ এৰিয়া যে পাহাৰৰ ওপৰত মানে এই ৰেষ্টুৰেণ্টটো আগতে এবাৰ আহিছিলোঁ 3-4 মান মূৰত দেই আহি ফুৰি গৈছোঁ সোমোৱা নাই আৰু ভিতৰত এইফালে এই ঠাইখিনিত বহুত ধুনীয়া ৰাস্তাৰ ওচৰত এইটো হৈছে ৰাস্তা কালি যে অহা কথা আছিল বুলি কৈছিলোঁ ইয়াতে অহা কথা আছিলে দেই পিনাকৰ ফ্ৰেণ্ড তেখেতৰ লগতে আহিছোঁ তেখেতৰ গাড়ীতে আমি আহিছোঁ আৰু এতিয়া গাড়ী মানে সু অৱস্থা তাইকো ফিটিং কৰালোঁ গাড়ীতে ফিটিং কৰালোঁ খোৱা নাই ন কিন্তু শুৱে কাৰণে পাপা এই যে পিনাকৰ ফ্ৰেণ্ডজন অকণমান গৈছে আৰু আহিব আকৌ আহিব আমাক লগতে আকৌ এনেই বেক চাইডত আহি অকণমান টাইম পাছ কৰিলোঁ আৰু এতিয়া যাওঁ গৈ তাতে বহোঁ কিবা কিবি খাওঁ যদি খাম আৰু নাখালেতো নাই ঘৰৰ ভিতৰত থাকিলে মানে ঘৰত থাকোঁতে ঠাণ্ডা দেই এটা মানে অকণমান ঠাণ্ডা লাগে গৰমহে লাগিছে আৰু বেছিকৈ মানে গৰম লাগিছে আমি যাম আৰু অলপ পিছত এয়া হৈছে চাওক ৰাস্তা ফ্ৰণ্ট চাইড আৰু ইয়াত চাওক উলু বন ইমান হৈছে এইফালে কিন্তু ঘৰ একেবাৰে পাতল পাতল টাটা টাটা আমাৰ হৈ গ'ল আৰু এতিয়া যাওঁ সন্ধিয়াও হৈ গৈছে বেলি মাৰ যাবই আৰু গাৰ্গীৰ ফালে কানা কাটা কৰিছে তাই দুপৰীয়া টোপনি ঠিকমতে হোৱা নাই যে এতিয়া যাওঁ আৰু গৈ মেলি তাইক খুৱাব লাগিব আৰু দেৰি নকৰোঁ একেবাৰে ডাইৰেক্ট ঘৰত যাম আৰু ক'তো নোসোমাওঁ আৰু আমি ডাইৰেক্ট ঘৰত যাম A few moments later. Hey guys, good evening সকলোকে বহুত হৈছে আকৌ লগ পালোঁ আৰু এতিয়া অকণমান চাহ বনাই খাওঁ গাৰ্গী মানে আমাৰ ঘৰ নাপাওঁতে 10 মিনিট আগত মানে শুই গৈছে দেই গাড়ীত শুই গৈছিলে তাই এতিয়া আনি শুৱাইছে যে এতিয়াও শুই আছে আৰু এতিয়া টাইম 7:30 হৈছে মানে ইমান সময় মই তাৰে লগতে আছিলোঁ মানে আমাৰ ৰুমত শুৱাইছিলোঁতো সেইকাৰণে মানে লগতে আছিলোঁ এতিয়া মানে মাৰ ওচৰত থৈ আহিলোঁ উঠা নাই ওচৰত লৈ মেলি শুৱাই থৈ আহিলোঁ এতিয়াও শুই আছে অকণমান চাহ বনাই খাওঁ আৰু যিহেতু পিঠা বনাইছিলোঁ অকণমান ৰাতিপুৱা ভাজি কৰিছিলোঁ যে সেই মানে আছে অকণমান চাহ বনাই খাওঁ মা আমি অহাৰ আগতে মায়ে মানে চাহ বনাই মেলি খাই ল'লে অলৰেডি আৰু পিঠা বনাইছোঁ বুলি কৈছে আৰু কি পিঠা বা বনালে মায়ে নাৰিকলৰে ভাপত দিয়া পিঠা বনাইছে আৰু এয়া পিঠা তাৰ ভিতৰত নাৰিকল আছে সেইকাৰণে মই নাখাওঁ ভাল নাপাওঁ মই নাৰিকল দিয়ে মায়ে কৈছে আৰু পিঠা বনাইছোঁ যদি তুমি খোৱা খাবা আৰু মই চাহ বনাই অলৰেডি খালোঁ বুলি কৈছিলে আৰু মই অকণমান চাহ বনাই মেলি খাওঁ আমি ডাইৰেক্ট মানে ইয়াৰ পৰা ডাইৰেক্ট গৈছোঁ আমি ৰেষ্টুৰেণ্টত তাৰপৰা মানে তাতে মানে থাকি মেলি আহোঁতে গাড়ী উঠিলে চাগে আহোঁতে সন্ধিয়া মানে স্কুলত সোমাম বুলি কৈছিলে দেই পিনাকে আৰু গাৰ্গীৰ ফালে মানে ডিষ্টাৰ্ব দি আছে যে সেইকাৰণে ক'লোঁ যে নালাগে দে আৰু এতিয়া নানামো ডাইৰেক্ট ঘৰত আহি তাইক খুৱাব লাগিব আৰু কিন্তু তাই ৰাস্তাতে শুই গৈছে ভাওঁতে গাৰ্গী উঠিলে মা আছে বাৰু কোচত ল'ব মায়ে কোচত থৈছিলোঁ
উঠিলে যাব লাগিব মোৰ বাছাই হ'ব গাৰ্গী উঠিছিলে দেই ফিটিং কৰা খুৱাই থৈ আহিলোঁ আৰু অলপ শুৱক আৰু এতিয়া উঠিলে মানে যদি সাৰ পাই উঠাই দিম উঠাই আকৌ খুৱাব লাগিব ন তাই ফিটিং কৰা অলপ পেটত নাথাকে আজিকালি এতিয়া উঠিলে মানে চেলেড খুৱাই দিব লাগিব আৰু মাজে মাজে গেপ দি খোৱাও আৰু খাব নোখোজে যে চাহ হৈ আছে দেৰিকৈ শুলেও হ'ব উঠিলে উঠাব লাগিব এতিয়া আৰু এয়া পিঠা আৰু এয়া লাল চাহ খাই মেলি লওক মোবাইলৰ চাৰ্জো নাই অকণমান মোবাইল চাৰ্জ দিওঁ আৰু বহি বহি তাৰপিছত তাকে খুৱাব লাগিব যে ৰাতিৰ কাৰণে বনাব লাগিব ভাত বনাব লাগিব আৰু কিবা এটা কৰিব লাগিব ভাজি ভাজি সৰু মাছৰ চব্জি যে দাদাও ইমান ভাল নাপায় দাদাই কিন্তু আনিছে মানে মই কৈছিলোঁ যে দেউতাক অকণমান আনিবা বুলি আনিছে আৰু আমাৰ গাৰ্গী মানে উঠিলে দেই গাৰ্গী দুবাৰমান উঠিলে আৰু তিনিবাৰত তাইক উঠাই দিলোঁ আৰু ডাইপৰো আমি যোৱা টাইমত কিনিছিলোঁ যে সেইকাৰণে চেঞ্জ কৰিলোঁ যে তাই উঠি গৈছে ভালেই হ'ল এইফালে খুৱাই মেলি আজৰি কৰালোঁ আৰু এতিয়া মা দেউতাও আহিলে দোকানৰ পৰা খেলি আছে আৰু সন্ধিয়াতে অকণমান দালি বিচাৰি থৈছিলে আৰু মায়ে তো কণী বনাব দিছিলে আৰু কণী মানে দেউতাক ক'লে হয় আনিবলৈ কিন্তু দাদাক এইফালে কণী নাখায় সেইকাৰণে অকণমান মচুৰ দালি ভিজাই থৈছিলে আৰু সেয়ে বনাওঁ এয়া মিক্স কৰি ল'লোঁ আৰু জলকীয়া পিঁয়াজো ধনিয়া পাত উঠোৱা হোৱা নাই ধনিয়া পাত নাই আৰু বনাই মেলি আজৰি হওক পিনাকো আহি আছে পিনাকো আহিছে অলৰেডি শুই আছে বনাই মেলি তাক মাতিবলৈ আগতে কৈছোঁ কিন্তু মই দালি বৰা বনাই আছোঁ বনোৱা হ'লে মাতিম উঠি খাব লাগিব আৰু বুলি কৈছে দেই হৈ গ'লে মাতি দিম খাই মেলি শুই যাব নহ'লে কৈ মেলি আহিছোঁ আৰু যিটো ভাত খোৱা নাই পিঠা খাইছে হ'লে আৰু পিঠা খোৱা আৰু ভাত খোৱা পাৰ্থক্য আছে ন হৈ আছে দালি বৰা আৰু এইকেইটা হৈ গৈছে এইকেইটা বাকী আছে বনাই মেলি লওঁ আৰু গাজৰ আলু ভাজি কৰিছিলে যে মায়ে সেই আছে মাছ চব্জি অকণমানি আছে অকণমানিকৈ আছে এয়া সৰু মাছৰ চব টমেটো বনাইছে যে সেই আছে আৰু দুপৰীয়া ভাত অকণমান আছিলে যে সেইখিনি মানে অকণমান গৰম বহালোঁ মা কৈ আছে পিনা কৈ গৈছে ভাত নাখায় নেকি খাব তাক কৈ মেলি মানে কৈছে খাম বুলি কৈছে দালি বৰ যদি সি ভাল পায় কণী আকৌ দাদাও নাখায় দাদা বোলে খাই আহিব মানে আমাৰ ক্লাবত সেইটো পূজা হৈছে ন তাতে মানে অন্ন ভুজিছে নেকি তাতে মানে খাই আহিব তাতে আমি হৈ গ'লে পিনাকক মাতি দিম তাৰপিছত দেউতাকো দি দিম খাই দিম আৰু মই সন্ধিয়া পিঠা চিঠা খালোঁ যে ইমানতে ভোকো নাই বাৰু ফলতো খাব লাগিব গাহৰি ফেলাই আইতাকৰ লগত খেলি আছে পাত লগাইছে থাকক বনাই মেলি আজৰি হৈ একেবাৰে লগতে সোমাওঁ খাই মেলি যে নহওক আৰু বলক আগতে গাৰ্গীক দেখাই লওক তাই কি কৰি আছে মোবাইল মানে নাচাই বাৰু এতিয়ালৈকে মোবাইল চোৱা অভ্যাস কৰা নকৰোঁ তাৰমানে এনেই আৰু খেলিবৰ কাৰণে লাগে খাবৰ কাৰণে লাগে আৰু মাৰ মোবাইল এনেও দুবাৰমান পেলাই পৰত টেম্পাৰ যে ভাঙি ফাটাই দিলে মূৰটো ফাটালে লগাই আনিছিলে সেই দাদাই আকৌ ফাটাই দিলে আৰু তো যে নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট